পীযুষ হাজৰিকা চুটবুটপন্থী। পীযুষ হাজৰিকা হ'ল চুটবুটপন্থী এজন। পীযুষ হাজৰিকাই চুটবুট পিন্ধি গহীন গহীন কথা কয়। দুটা ফটো সেশন কৰিলে, গহীন গহীন দুটামান কথা ক'লে। ফটো সেশন কৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম। ফটো সেশন দুটামান কৰিলে, এইটোৱে হ'ল মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম। শুনক অখিল গগৈৰ মন্তব্য। পীযুষ হাজৰিকা হ'ল চুটবুটপন্থী এজন। বানপানী হ'লেও একদম সাংঘাতিক চুটবুটত আহি দুটা ফটো সেশন কৰিলে, গহীন গহীন দুটামান কথা ক'লে। একদম অহংকাৰৰ চূড়াত উঠি সাধাৰণ মানুহবিলাকক তেওঁলোকৰ প্ৰজা বুলি ভাবি, তেওঁলোকে নিজকে ৰজা বুলি ভাবি ফটো সেশন দুটামান কৰিলে। এইটোৱে হ'ল মন্ত্ৰী পীযুষ হাজৰিকাৰ কাম। এই মুহূৰ্তত পীযুষ হাজৰিকা ডাঙৰীয়াই অখিল গগৈক আক্ৰমণ কৰা উচিত নে এই মুহূৰ্তত পীযুষ হাজৰিকা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক লগত লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ কাৰণে অধিক ধন, বানপানী আৰু গৰাখহনীয়াৰ পৰা মুক্ত কৰিবৰ কাৰণে অধিক ধন অনাৰ ব্যৱস্থা কৰাটো দৰকাৰ। মইতো এটাহে দাবী কৰিছিলোঁ যে অসমৰ বানপানী সমস্যাক লৈ বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব লাগে। এইটো মই বেয়া কথা কৈছোঁ নেকি আপোনালোকে কওক। অসম বিধানসভাত যদি বিশেষ অধিৱেশন বানপানীক লৈ নহয়, তেতিয়াহ'লে কিহক লৈ বিশেষ অধিৱেশন হ'ব? তেওঁলোকে সাম্প্ৰদায়িক বিষয়ক লৈ, হিন্দু মুছলমানৰ ৰাজনীতিক লৈ বিশেষ অধিৱেশন পাতিব পাৰে, কিন্তু অসমৰ বানপানী সমস্যা, অসমৰ আটাইতকৈ ডাঙৰ জাতীয় সমস্যাটোক লৈ এখন বিশেষ অধিৱেশন যেতিয়া আয়োজন কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰোঁ, সেইটো ৰাজনীতি কৰা বুজায়। এইটো এজন ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰৰ দৃষ্টিভংগী। তাৰমানে তেওঁ ৱাটাৰ ৰিচোৰ্চটোক সঠিকভাৱে চলাবলৈ তেওঁ মন নাই। এইটোক লৈ কেৱল পলিটিক্স কৰাৰ মন, এইটোক লৈ অখিল গগৈক গালি পৰাৰ কেৱল মন, এইটোক লৈ বিৰোধী কংগ্ৰেছ বিজেপি কৰাৰ মন, এইটোক লৈ বিজেপি ৰাইজৰ দল কৰাৰ মন তেওঁ। মই এই মুহূৰ্তত পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছোঁ যে আপুনি চুটবুট মন্ত্ৰী, আপোনাৰ চুটবুটবিলাক সলকাওক, অলপ হাফ পেণ্ট পিন্ধি লওক, বানপীড়িত অঞ্চললৈ আহক। মথাউৰিবিলাক কেনেকৈ কিয় ভাগিছে আপুনি নিজে লক্ষ্য কৰক। মথাউৰিবিলাক আউটডেটেড হৈ গৈছে। এইবিলাক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি 50,000 কোটি টকা বিচাৰিছোঁ। আপুনিও কেন্দ্ৰীয় চৰকাৰক পইচা বিচাৰিবলৈ সাহস কৰক। আপুনি মানুহৰ ওচৰত বৰমতা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আকৌ আত্মসমৰ্পণকাৰী, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আকৌ কেঁচুটোৰ নিচিনা। গতিকে এই মুহূৰ্তত মই পীযুষ হাজৰিকা ডাঙৰীয়াক ৰাজনীতি নকৰি, পীযুষ হাজৰিকা ডাঙৰীয়াক ভাঙি পৰা মথাউৰিবিলাক নিৰ্মাণ কৰিবৰ কাৰণে আৰু দুৰ্বল মথাউৰিবিলাক সবল কৰিবৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা আদায় কৰিবৰ কাৰণে এই মুহূৰ্তত মই তেওঁক আহ্বান